ভয়ানক হঠাৎ এটা বিকট শব্দ বনভোজৰ বাবে যোৱা বাহনৰ প্ৰচণ্ড খুন্দা ভাঙি চুৰমাৰ হৈ পৰিল দুখনকৈ বাহন হঠাৎ শুনা গ'ল এটা ভয়ানক শব্দ যি শব্দত ঘৰৰ পৰা ওলাই আহিল হাজাৰ হাজাৰ লোক কলগাছিয়াৰ শৰীয়তপুৰত 2 নং বিকল্প ৰাজ্যিক ঘাইপথতেই শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা বাছ আৰু চাৰিচকীয়া বাহনৰ মাজত প্ৰচণ্ড খুন্দা বাছখনত 70 জন ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসহ শিক্ষক-শিক্ষয়িত্ৰী আছিল বুলি জানিব পৰা গৈছে ইফালে ঠিকাতে নিহত হয় সত্ৰকনৰা গাঁৱৰ নুৰ মহম্মদ নামৰ চাৰিচকীয়া বাহনখনৰ চালকজন লগতে 4 জনকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ উপৰিও বাছত থকা প্ৰায় 15 জনকৈ কণ কণ ছাত্ৰ-ছাত্ৰী কম বেছি পৰিমাণে আহত হয় চাৰিচকীয়া বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা বাহনখন এই ব্যক্তিগত বাহনখনত থকা 4 জন আৰক্ষীৰ অৱস্থাও অতি সংকটজনক বুলি জানিব পৰা গৈছে ধুমাৰ পথাৰৰ নবোদয় জাতীয় বিদ্যালয়ৰ পৰা কয়াকুজিলৈ বনভোজৰ বাবে গৈছিল শিক্ষাৰ্থীৰ দলটো ইতিমধ্যে আহতসকলক বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ইফালে ঘটনাস্থলীত উপস্থিত হয় কলগাছিয়াৰ আৰক্ষী সম্পত্তিৰ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে শিক্ষামূলক ভ্ৰমণৰ নামত পিকনিক প্ৰথা বন্ধ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে মানে মই ৰাস্তাত থিয় হৈ আছো এটা শব্দ হল কেনে মই পশ্চিম ফালে চালো যে যেটো জাৰ্নি স্কুল বাছ আছে সেই বাছৰ লগত চাৰিচকীয়া যেটো বাহন আছে এটো এক্সিডেন্ট হল মানে যাই কিনে চাই কিনে মানে গাড়ী কেইটাৰ যেটো ড্ৰাইভিং আছে ড্ৰাইভাৰটো গাড়ীতে আছে তাতে ভাঙি ছাঙি কিনে ওলালো আৰু মানুহ গোটেই কেইটা গাড়ীটো ভাঙি ওলাব লাগিছে হোমকতে একেবাৰে চেপ্টা হৈ গ'ল সৰু গাড়ীটো ডাঙৰ গাড়ীটোৰ একো হোৱা নাই একো ক্ষতি হোৱা নাই চাৰিচকীয়াটো গোটেই কেইটা মানুহ কেনে ক্ষতি হৈছে চাৰিচকীয়াত মই 4 জন লৈ আহিছো ইয়াত বহুত সংকটজনক অৱস্থা কলগাছিয়া চিভিল হস্পিটেলত আছে চালকটো আহত মানে তাই ভালকৈ সি কথা পাতিব নোৱাৰে চালকটো বৰ্তমান কলগাছিয়া চিভিল হস্পিটেলত আছে বাহনৰ অৱস্থা তো একেবাৰে ডেমেজ হৈ গৈছে দুখটো কাৰ সেইটো মই ভালকৈ ক'ব নোৱাৰো যেহেতু ওচৰত নাছিলো তথাপি দুখটো চাই বাছ গাড়ীৰে হ'ব পাৰে কি জানি ডাঙৰ গাড়ীটোৰ হ'ব পাৰে কি জানি এইটো শৰীয়তপুৰ বুলি কয় এই বাছটো যাই আছিল বৰপেটাৰ পিনে বৰপেটাৰ পৰা বঙাইগাঁৱৰ পিনে যাই আছিল আৰু সৰু গাড়ীটো চাইড বঙাইগাঁৱৰ পৰা বৰপেটা লৈ যায় আহি আছিল মানুহবিলাক সেইবিলাক মই একচুৱেলি কাৰেক্ট লোকেশ্যনটো দিব নোৱাৰো মই শুনামতে মিলিজুলি মানুহ হয় নবোদয় জাতীয় বিদ্যালয়ৰ ধুমাৰপথাৰ আমাৰ স্কুলখন বৰপেটা জিলাৰে হয় আমি ৰাতিপুৱা 6 বজাত আমি ভ্ৰমণ কাৰ্যসূচী শুভাৰম্ভ কৰিছিলোঁ এই ঠাইখনৰ নাম হৈছে শৰীয়তপুৰ য'ত আমাৰ বাছখন এক্সিডেণ্ট হৈছে ইয়াত আমাৰ বাছখনৰ সন্মুখত এখন মাৰুতি কাৰ আহি খুন্দা মাৰিছে মাৰুতি কাৰখন পশ্চিম ফালৰ পৰা আহি আছিল আমি পূব ফালৰ পৰা পশ্চিম ফালে গৈ আছিলোঁ আমি ভ্ৰমণলৈ গৈ আছিলোঁ পিকনিকলৈ গৈ আছিলোঁ কয়াকুজিয়ালৈ কিমান ছাত্ৰ-ছাত্ৰী আছিল আমাৰ ছাত্ৰ-ছাত্ৰী আৰু গাৰ্জেন মিলি 70 জন আমাৰ 6 জন আহত হৈছে ইতিমধ্যে আমাৰ ফকৰা দিনালী হস্পিটেলত হয়তো লৈ গৈছে কলগাছিয়াৰ পৰা জাভেদ আলীৰ ৰিপৰ্ট টাইম 8